নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 2.42 কৰিম, গোটেই কৰিম। চ' তোমালোকে নিশ্চয়কৈ কিতাপত দেখা পাইছা, অনুশীলনী নকৈ কি লিখিছা, অনুশালনী। চ' গতিকে এইটো প্ৰিণ্টিং মিষ্টেক হৈ আছে, গতিকে অনুশালনী 2.42 আমি গোটেই কৰিম। চ' এইটো অনুশীলনী কিন্তু খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। চ' এক নম্বৰ প্ৰশ্নটো আমাক দিছে যে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰা। গতিকে তলৰ কোনটো উৎপাদক x+1 দি আমাক ওলাবলৈ কৈছে, অৰ্থাৎ x+1টো ইজিকুৱেল টু 0 ধৰি কৰিব লাগিব। 0 ধৰি কৰি যিটোত 0 ওলাব সেইটো হৈ যাব ইয়াৰ উৎপাদক। যিটোত 0 নোলাব মানে কি উৎপাদক নহয়। উৎপাদক হ'লে কি হ'ব, p(x) ধৰিলে আমাৰ 0 ওলালে সেইটো কম আমি উৎপাদক হয় বুলি। চ' আমি 1 নম্বৰটো সমাধান কৰিম। প্ৰথমতে আমাক 1 নম্বৰ দিছে যে x³ প্লাছ x² প্লাছ x প্লাছ 1 ধৰা হ'ল লেট বা অসমীয়া মাধ্যম বুলি ধৰা হ'ল। অসমীয়া মাধ্যম লেট লিখিলেও ন' প্ৰব্লেম, ঠিক আছে। লেট p(x) বুলি ধৰি লওঁ, যে p(x) ইজিকুৱেল টু এইটো ধৰি লওঁ x³ প্লাছ x² প্লাছ x প্লাছ 1। আমাক দিয়া আছে কি x+1ৰ বাবে। গতিকে x+1 মানে x ৰ মান কিমান -1। গতিকে x+1ৰ বাবে যদি হয় ইজিকুৱেল টু 0 যদি হয় তেনেহ'লে আমাক x ৰ মান লাগে। xটো আমি এইফালে ৰাখিলে +1টো ইফালে আহিলে -1 হৈ যাব। গতিকে x ঠাইত -1 বহালে আমি এনচাৰটো পাই যাম। তোমালোকে বুজি পাইছানে? গতিকে এতিয়া আমি লিখিম অতএব p(x) ইজিকুৱেল টু x³ মানে x³ ঠাই হৈছে -1 ইয়াৰ কিউব প্লাছ x²। গতিকে x ঠাই হৈছে -1 -1ৰ স্কুৱেৰ প্লাছ x ঠাই হৈছে -1 আৰু +1, ঠিক আছে। গতিকে এতিয়া 1ৰ কিউব কিমান হৈ যায়, 1 হৈ যায়, আৰু মাইনাছটো কিমান হৈ যায়, মাইনাছটো যিহেতু অযুগ্ম সংখ্যা আছে ওপৰত গতিকে মাইনাছ থাকিব, প্লাছ মাইনাছৰ স্কুৱেৰ যুগ্ম সংখ্যা আছে গতিকে মাইনাছটো প্লাছ হৈ যাব, 1ৰ স্কুৱেৰ 1 প্লাছ, গতিকে প্লাছ মাইনাছ মাইনাছ আহিব গতিকে -1 +1। ইয়াত -1 ইয়াত +1 এইটো কটা যাব, ইয়াত -1 ইয়াত +1 কটা যাব, কি পালোঁ আমি 0 পালোঁ। গতিকে আমাক কি কৈছে যে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰা। এইটো উৎপাদক হয়, আমি 0 পাইছোঁ গতিকে তলত লিখিম যাতে উৎপাদক হয়। উৎপাদক হয়। বুজি পাইছা? এইখিনি হৈ যাব আমাৰ উত্তৰটো। আমি 1 নম্বৰটো সমাধান কৰিলোঁ। আমি এক্সাৰচাইজ 2.4 কৰি আছোঁ। তাৰপিছত আমাক 2 নম্বৰ প্ৰশ্নটো দিছে। গতিকে আমি 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। 2 নম্বৰ প্ৰশ্ন দিছে আমাক যে x4 অৰ্থাৎ আমি ধৰি ল'ম যে ধৰা হ'ল বা লেট বুলিও দিব পাৰা। ধৰা হ'ল p(x) ইজিকুৱেল টু এইটো ধৰি লওঁ x⁴ প্লাছ x³ প্লাছ x² প্লাছ x প্লাছ 1। যিটো কুৱেশ্যন আছে এইটো আমি উঠাই ল'লোঁ। দিয়া আছে x+1 দিব কৈছে উৎপাদকটো, গতিকে লিখিম অতএব x+1 ইজিকুৱেল টু 0 হ'ব লাগিব। যদি উৎপাদক হয় 0 হ'ব লাগিব। চ' গতিকে আমি x ৰ মান কিমান পাম, x ৰ মান পাম আমি এইফালে +1 এইফালে আহিলে -1। এতিয়া আমি p(x) ৰ ঠাইত x ৰ মানটো আমি বহাই দিম, ঠিক আছে। গতিকে এইটো হৈছে অতএব দিম যে p(x) কৈছে ইজিকুৱেল টু x⁴ মানে x ৰ মান হৈছে -1 -1ৰ 4 প্লাছ x³ মানে কিমান, x ৰ মান হৈছে -1 ইয়াৰ কিউব প্লাছ x² x ৰ মান হৈছে -1 -1ৰ স্কুৱেৰ প্লাছ 1 থাকিলে। এতিয়া 1ৰ 4 1ৰ পোৱাৰ 4 মানে একে হৈ যাব। 1ৰ ওপৰত যি পোৱাৰ নাথাকক কিয় একে থাকিব, কিয়নো সেইটো গুণাত্মক অভেদ বুলি কয়। মাল্টিপ্লিকেটিভ আইডেণ্টিটি বুলি কয়। ক্লাছ 7 তোমালোকে পাই আহিছা। গতিকে -1 গতিকে যুগ্ম সংখ্যা আছে গতিকে এইটো প্লাছ হৈ যাব। আকৌ প্লাছ থাকিলে গতিকে 1ৰ কিউব 1 হৈ যায়, আকৌ মাইনাছৰ কিউব কিমান হৈ যায়, গতিকে মাইনাছ প্লাছ প্লাছ মাইনাছ অযুগ্ম থাকিলে মাইনাছ থাকিবই, প্লাছ এতিয়া যুগ্ম আছে ওপৰত গতিকে মাইনাছটো কি হৈ যাব, প্লাছ হৈ যাব, 1ৰ স্কুৱেৰ 1 প্লাছ 1। এতিয়া 1 প্লাছ -1 প্লাছ 1 প্লাছ 1 -1 প্লাছ 1 কটা গ'ল, অকল কি থাকিলে 1 + 1 2 থাকিলে। গতিকে আমি 0 পোৱা নাই, নট ইকুৱেল টু 0, গতিকে লিখিম অতএব উৎপাদক নহয়। উৎপাদক নহয় বুলি লিখিবা, কিয়নো 0 পোৱা নাই গতিকে উৎপাদক নহয়। 2 নম্বৰটো উৎপাদক নহয়। এতিয়া আমি 3 নম্বৰ কৰিম। 3 নম্বৰ দিছে যে x⁴, গতিকে আমি ধৰি ল'ম যে ধৰা হ'ল লেট, ধৰা হ'ল
পি অফ এক্স ধৰি লওঁ পি অফ এক্স ইকুৱেল টু এক্স টু দি পাৱাৰ 4 প্লাছ 3x কিউব প্লাছ 3x স্কোয়ার প্লাছ 3x স্কোয়ার প্লাছ x প্লাছ 1 দিয়া আছে গতিকে আমি এইটো কৰিম গতিকে আমাক দিয়া আছে x প্লাছ 1 গতিকে অতএব x প্লাছ 1 ইজ ইকুৱেল টু 0 তাৰ মানে এইটোৱে যে x ইজ ইকুৱেল টু প্লাছ 1 ইফালে আহিলে মাইনাছ 1 গতিকে আমি বাৰবাৰ কৰি আছো এটা বস্তু নো প্ৰবলেম কৰিব লাগিব উপায় আছে নাথিং তাৰপিছত আমাক এতিয়া আমি x ৰ ঠাইত মাইনাছ 1 বহাম গতিকে p অফ মাইনাছ 1 ইজ ইকুৱেল টু কিমান হ'ব x টু দি পাৱাৰ 4 x টু দি পাৱাৰ 4 নাই মাইনাছ 1 ৰ ওপৰত 4 প্লাছ 3 ইনটু x কিউব মানে মাইনাছ 1 ৰ কিউব প্লাছ 3 ইনটু x স্কয়ার স্কয়ার মান x ৰ মান কিমান মাইনাছ 1 ইয়াৰ স্কয়ার প্লাছ x মানে কিমান x হৈছে মাইনাছ 1 প্লাছ 1 পাই গলো এতিয়া একর কি আছে কিউবিক আছে অর্থাৎ 4টা আছে কিউবিক আছে কিউবিক তো কিউবিক হলে 3টা 4টা আছে 4টা থাকিলে কি হ'ব একে থাকিব যুগ্ম সংখ্যা আছে গতি মাইনাসটো প্লাস হৈ যাব যোগ একর কিউব একে হৈ যায় আৰু মাইনাসৰ যুগ্ম আছে গতিকে -1 থাকিলে প্লাস 3 * 1 3 হৈ যাব স্কয়ার আছে গতি মাইনাসটো প্লাস হৈ যাব তাৰ পিছত প্লাস আৰু ইয়াত আছে মাইনাস প্লাস মানে -1 প্লাস 1 -1 প্লাস 1 কটা যাব অকল কি থাকিলে ওপৰত ইয়াত থাকিলে 1 প্লাস আৰু মাইনাসে মাইনাস -1 প্লাস 3 প্লাস 1 -1 কটা গল অকল কি থাকিলে 3 থাকিলে ঠিক আছে গতিকে অকল 3 পাই গলে আমি উত্তৰ গতিকে উৎপাদক নহয় গতিকে লিখিম যাতে উৎপাদক নহয় হা এইটো উৎপাদক নহয় সো গতিকে আমি লিখিম উৎপাদক নহয় সিম্পল উৎপাদক নহয় বুজিছা না এইটো आंसर হৈ যাব 1 নম্বৰটোৰ এতিয়া 4 নম্বৰটো কৰিম আমাক 4 নম্বৰটো কি দিছে তোমালোকে চোৱা x³ - x² - 2 + √2 * x + √2 দি আছে গতিকে আমি ধৰি লম ধৰা হল বা লেট গতিকে ধৰা হল আমাক দি আছে গতিকে ধৰা হল আমি px লৈ লম px = x³ দিয়া আছে এখন সমান দিবা x³ দি আছে মাইনাস x² দি আছে মাইনাস 2 + √2 দি আছে * x + √2 দি আছে ধুনিয়া ভাবে বুজি পালো দেখা গৈছে এইটো হৈছে √2 এতিয়া আমাক নেক্সট কি দি আছে যে p of x অর্থাৎ x = x + 1 = 0 যেহেতু এইটো দি আছে আমাক তেতিয়া আমি কি কৰিম অতএব x = -1 পাই যাম অতএব p ঠাইত আমি বহাই লও গতিকে p ঠাইত x ঠাইত -1 বহাই দিলে -1 ৰ কিউব মাইনাস গতিকে -1 ৰ স্কয়ার প্লাস 2 * x গতিকে এইটো আমি একলগ কৰাই লও আমাৰ সুবিধা হ'ব গতিকে x * 2 2x হৈ যায় 2x হৈ যায় প্লাস x * √x গতিকে কিমান হৈ যায় √2x পাই যাও প্লাস √2 থাকিলে ঠিক আছে প্লাস √2 থাকিলে দেখা গৈছে না স্ক্রিনত এতিয়া 1 ৰ কিউব কিমান হৈ যায় 1 হৈ যায় মাইনাস ৰ কিউব অযুগ্ম সংখ্যাৰ লগত কিউব থাকিলে -2 মাইনাস থাকে আকৌ ইয়াত আছে মাইনাস দিলো স্কয়াৰটো থকাৰ কাৰণে -2 প্লাস হৈ গল 1 ৰ স্কয়াৰ 1 হৈ যায় গতিকে ইয়াত প্লাস থাকিব তাৰ পিছত প্লাস আৰু মাইনাস হ'ব ইখানে মাইনাস দিছো মাইনাস গতিকে 2x গতিকে x ৰ মান কিমান আমি ইয়াত বহাম 2 * x ৰ মান হৈছে -1 বহালো প্লাস √2 * x ৰ মান কিমান -1 গতিকে বহালো পূৰণ কৰি দিলো এতিয়া ডাবল আছে আমি সেকেন্ড ব্র্যাকেট ইউজ কৰি দিও বা থার্ড ব্র্যাকেট ইউজ কৰি দিও নো প্ৰবলেম প্লাস √2 ঠিক আছে এতিয়া -1 ৰ পৰা এটো 1 গলে এটো ক্যান্সেল গল কি থাকিলে অকল -2 * ভিতৰত থাকিলে 2 * -1 গতিকে 2 * 1 = 2 গতিকে প্লাস -2 প্লাস ইয়াত থাকিলে √1 কিমান হৈ যায় √2 হৈ যায় √2 হৈ যায় গতিকে ইয়াত আছে মাইনাস ইয়াত আছে প্লাস কি হ'ব মাইনাস হ'ব প্লাস √2 থাকিলে ঠিক আছে তাৰ পিছত আমি চাম এতিয়া এইটো মাইনাস এইটো মাইনাস গতিকে মাইনাস কিমান হৈ যায় প্লাস 2 আকৌ এইটো মাইনাস গতিকে মাইনাস কিমান হৈ যায় প্লাস হৈ যায় গতিকে প্লাস √2 গতিকে √2 পাই গলো আকৌ গতিকে 2 + 2 √2 পাই যাম সো গতিকে এটা দুটা √2 পাই গলো দুটা √2 গতিকে 2 কমন ললে 1 + √2 থাকিলে গতিকে কিবা এটা ভাগশেষ ওলাই আছে তাৰ মানে গতিকে শূন্য নহয় গতিকে not = 0 গতিকে উৎপাদক নহয় মুঠতে ঠিক আছে উৎপাদক নহয় বুজি পাইছা এটি গল আমাৰ 4 নম্বৰটো উত্তৰ
এতিয়া 2 নম্বৰ প্ৰশ্নখিনিৰ উত্তৰ কৰিম। 2 নম্বৰ দিছে যে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে জি অফ এক্স আৰু পি অফ এক্সৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা। গতিকে আমাক কৈছে যে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি জি অফ এক্সৰ এটা মান দি আছে, অৰ্থাৎ এইটোৰ মান আৰু এইটোৰ মান মানে এইটোৰ উৎপাদক হয়নে নহয় ক'ব কৈছে। অৰ্থাৎ এই জি অফ এক্সৰ মানটো আমাক লৈ এইটো ভাগশেষটো শূন্য হয়নে নহয় আমাক চেক কৰিব কৈছে। গতিকে 1 নম্বৰটো কৰোঁ, তোমালোকে বুজি পাবা। 1 নম্বৰটো দিছে এনেকুৱা, গতিকে মই ধৰাহ'ল লিখি লওঁ। আমাক একবাৰ ধৰাহ'ল লিখিব নালাগে, কিয়নো পি অফ এক্স দিয়া আছে। গতিকে ডাইৰেক্ট কি লিখিম, ডাইৰেক্ট পি অফ এক্স দিয়া আছে। পি অফ এক্স ইজ ইকুৱেল টু এক্স কিউব প্লাছ এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 1। এবার দিয়ে আছে জি অফ এক্স কিমান দি আছে, এক্স প্লাছ 1 দি আছে। গতিকে এটা আমি শূন্য বুলি ধৰি ল'ম, যিহেতু উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব গৈছে। গতিকে শূন্য বুলি ধৰি ল'ম, যদি শূন্য হয় উৎপাদক হ'ব, শূন্য নহ'লে উৎপাদক নহ'ব। গতিকে শূন্য বুলি ধৰি ল'লোঁ, অৰ্থাৎ এক্স ইজ ইকুৱেল টু -1 পাই গ'লোঁ। ঠিক আছে, গতিকে এতিয়া আমি মেইনটোত বহাম, এইটোত বহাম। গতিকে পি অফ এক্সৰ ঠাইত কি -1 হ'ব, ইজ ইকুৱেল টু 2 ইনটু এক্স কিউব কিমান -1ৰ কিউব, এইটো কৰি আছোঁ। তাৰপিছত এক্স স্কুৱেৰ কিমান, এক্স স্কুৱেৰ হৈছে -1 -1ৰ স্কুৱেৰ মাইনাছ 2 ইনটু এক্স কিমান, এক্স হৈছে -1 এইটো -1 দিলোঁ। বুজি পাই আছেনে? গতিকে 2 ইনটু 1ৰ কিউব কিমান হৈ যায়, 1 হৈ যায়। মাইনাছটো অযুগ্ম আছে, গতিকে মাইনাছ থাকিব। গতিকে মাইনাছ থাকিলে -1টো ইয়াত থাকিলে, ইনটু 2 একফালে থাকিলে প্লাছ। গতিকে 1ৰ স্কুৱেৰ 1 হৈ যায়, আকৌ মাইনাছৰ স্কুৱেৰ প্লাছ হৈ যায়, বাছ হৈ গ'ল। এতিয়া 2 ইনটু 1 2 হৈ যায়, মাইনাছ কিমান হৈ যায়, +2 -1। এতিয়া 2 পূৰণ 1 2 প্লাছ মাইনাছে মাইনাছ, আকৌ প্লাছ ইয়াত আছে 2 1, গতিকে যোগ কৰি লওঁ, 1 আৰু 2 3 হৈ যায় -1। এতিয়া -2 আৰু -1 কিমান হৈ যায়, -3 হৈ যায়, আৰু এইফালে থাকিলে +3। -3 পৰা +3 গ'লে কিমান হৈ যায়, 0 হৈ যায়। গতিকে এইটো পাই গ'লে আনচাৰ। গতিকে 0 পালোঁ, গতিকে লিখা অতএব উৎপাদক হয়। বা লিখিবা, যিহেতু আমাক কৈছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰত এইটোৰ উৎপাদক হয় নহয় পৰীক্ষা কৰা। উত্তৰটো লিখিবা যে উৎপাদক উপপাদ্য মতে বা অনুসৰি উপপাদ্য মতে জি অফ এক্স, আগত কোনটো কৈছে, ঠিক আছে, আগত জি অফ এক্স কৈছে, গতিকে জি অফ এক্স লিখিম। জি অফ এক্স পি অফ এক্সৰ উৎপাদক হয়। গতিকে উৎপাদকৰ গুণিতক যদি তোমালোকে নাজানা, ক্লাছ 6ত পাই আহিছে, তোমালোকে হয়তো পাহৰি গৈছে, মই তোমালোকক দেখাই দিওঁ। লাষ্টত এইটো লিখিবা যে উৎপাদক উপপাদ্য মতে জি অফ এক্স পি এক্সৰ উৎপাদক হয়। গতিকে মই যি লিখোঁ, যদি 2 ইনটু 5 কিমান হৈ যায়, 10। গতিকে এই যি 2 দেখা পাইছে, 5 দেখা পাইছে, এইবিলাকে কয় উৎপাদক বুলি কয়, ফেক্টৰ বুলি কয় ইংৰাজীত। আৰু যি 10 পাইছে, 10টোক কয় গুণিতক, অৰ্থাৎ মাল্টিপল বুলি কয়। ঠিক আছে, এইটো হৈছে মেইন খেলা। এতিয়া 2ৰ আমি 2 নম্বৰটো কৰিম। 2ৰ 2 নম্বৰটো একেধৰণে কৰিব লাগে। 2ৰ 2 নম্বৰ দিছে, এইটো দিছে, গতিকে পি অফ এক্স দিয়া আছে, গতিকে আমাক দিয়া আছে যিটো লিখি ল'ম। পি অফ এক্স ইজ ইকুৱেল টু এক্স কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1, এইটো দিয়া আছে। এতিয়া জি অফ এক্স আমাক কি দিয়া আছে, জি অফ এক্স ইজ ইকুৱেল টু এক্স প্লাছ 2 দিয়া আছে। গতিকে আমি এইটো শূন্য ধৰি ল'ম। যদি শূন্য ধৰি আমি, যিহেতু উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব কৈছে, গতিকে শূন্য ধৰি লৈ আমি চেক কৰি চাওঁ, যদি শূন্য হ'লে আমি উৎপাদক বুলি ক'ম, হয়নে নাই। গতিকে এক্স ইজ ইকুৱেল টু মানে কিমান হৈ যায়, এক্স ইজ ইকুৱেল টু -2 পাই যাওঁ। গতিকে অতএব পি অফ এক্স ইজ ইকুৱেল টু এক্সৰ ঠাইত আমাক 2 বহাব লাগিব, -2 বহাব লাগিব। গতিকে অতএব পি অফ -2, যিহেতু এক্সৰ মান -2 পালোঁ, গতিকে এক্সৰ ঠাইত আমি -2 বহাম। গতিকে -2ৰ কিউব, গতিকে -2ৰ কিউব প্লাছ 3 ইনটু এক্স স্কুৱেৰ, এক্স হৈছে -2ৰ স্কুৱেৰ প্লাছ 3 ইনটু এক্স কিমান, এক্স হৈছে -2 প্লাছ 1। এতিয়া 2ৰ কিউব কিমান হৈ যায়, 8 হৈ যায়, -2 মাইনাছ থাকিব, কিয়নো এইটো অযুগ্ম সংখ্যা আছে, ঘাতটো অযুগ্ম সংখ্যা থাকিলে মাইনাছ থাকে, প্লাছ 3 থাকিলে 2ৰ স্কুৱেৰ 2 2 গুণ 4, অৰ্থাৎ আৰু মাইনাছৰ স্কুৱেৰ প্লাছ হৈ যায়, গতিকে 4 পালোঁ, প্লাছ 3 পূৰণ 2 6, গতিকে ইয়াত আছে প্লাছ, ইয়াত আছে মাইনাছ, গতিকে -6 হৈ যায়, প্লাছ 1। এতিয়া -8 প্লাছ 3 পূৰণ 4, 3 4 গুণ 12,
প্লাছ মাইনাছে -6 প্লাছ 1 গতিকে -6 আৰু -8 কিমান হৈ যায় 8 আৰু এইটো মাইনাছ আছে এক লগ কৰিম গতিকে -14 পাই যাওঁ 12 আৰু 1 13 পাই যাওঁ 13 গতিকে -14 পৰা 13 গ'লে কিমান হয় -1 পাই যাওঁ গতিকে 0 পোৱা নাই নট ইজ ইকুৱেল টু 0 গতিকে লিখিম যে উৎপাদক নহয় বা লিখিব পৰা যায় আমাক যেটি কৈছে যে উৎপাদক উপপাদ্য যে উৎপাদক উপপাদ্য মতে উপপাদ্য মতে বা অনুসৰি g of x, p of x ৰ উৎপাদক নহয় नहीं है समझ में आए आपको এইটো গেল আমাৰ 2 নম্বৰটোৰ উত্তৰ মই আশা কৰিছোঁ তোমালোকে ফ্যান্টাস্টিক ভাৱে বুজি পাইছা মানে ধুনীয়াভাৱে বুজি পাইছা নে কমেন্ট বক্সত জনাবা এতিয়া আমাক 2 নম্বৰ কৰিলে এতিয়া আমাক 3 নম্বৰটো দিছে 3 নম্বৰ দিছে p of x is equal to x cube minus 4x square plus x plus 6 দিছে g of x কিমান দিছে g of x দিছে x minus 3 তাৰ মানে কিমান অতএব x minus 3 is equal to 0 বুলি কৈছে গতিকে আমি লিখিম x is equal to plus 3 হ'ব minus 3 আছে ইফালে plus 3 হলে গতিকে মেইন ধাৰণা লিখি এইটো 1 নম্বৰ সমীকৰণ বুলি দিব পৰা 1 নম্বৰ সমীকৰণ দিলে এনেকৈ লিখিব পাৰি যে 1 ইকুৱেশ্যন 1 ইমপ্লাইজ মানে 1 ৰ পৰা p of x x ৰ ঠাইত আমি 3 বহাই দিম এইটো বেলেগ নিয়মে কৰাই দিকে আছে এনেকৈ ধৰণে ফৰ্মেটত লিখিব পাৰি মই আপিএল ৰহমান হয় ঠিক আছে মই বেলেগ নিয়মে তোমালোকক কৰাই দিম যেটো ভাল লাগে এইটো কৰিবা এইটো গতিকে x কিউব গতিকে তাৰ মানে 3 ৰ কিউব minus 4 into x স্কয়ার অর্থাৎ 3 ৰ স্কয়ার প্লাস x মানে 3 প্লাস 6 অর্থাৎ 3 ৰ কিউব 3 গুণ 9 9 3 গুণ 27 পাই যাও মাইনাস 3 ৰ স্কয়ার 3 গুণ 9 4 9 গুণ 36 গতি 36 পাই যাও প্লাস 3 প্লাস 6 3 ৰ স্কয়ার কিমান হৈ যায় 9 হৈ যায় 3 পূৰণ 3 9 9 পূৰণ 4 36 এনেকৈ পাই গৈছো গতিকে এতিয়া 27 আৰু 3 30 30 আৰু 36 হৈ যায় 36 পাই যাও প্লাস আৰু মাইনাস সকলে কিমান আছে 36 36 ৰ পৰা 36 গলে 0 অৰ্থাৎ 0 পাও গতিকে লিখিম যে উৎপাদক হয় যে আমাক যেটো প্ৰশ্নত কৈছে যে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি গতিকে লিখিম যে উৎপাদক কোশ্চেনত যি কব সেই মতে লিখিম যে উৎপাদক উপপাদ্য মতে g of x p of x ৰ उत्पादक है बिल्कुल सही है उत्पादक है बा है ऐसे आयन है समझ में आपको हो गया ये वाला 3 नंबर खत्म हो गया तो आप देखेंगे दूसरा 3 नंबर ही था 3 तक था अब 3 नंबर प्रश्न दिया गया है 3 नंबर प्रश्न दिसे যদি x - 1 p of x ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰা আমাক এবাৰ কৈছে যে x - 1 টো p of x ৰ উৎপাদক হয় বুলি কৈছে তেন্তে প্ৰতিটো ক্ষেত্ৰত k ৰ মান উলাবলৈ কৈছে অৰ্থাৎ আমাক x ৰ ঠাইত এবাৰ x - 1 দিছে অৰ্থাৎ x = 1 বহালে আমাৰ k ৰ মান ওলাই আহিব গতিকে আমি 3 ৰ 1 নম্বৰটো সমাধান কৰিম গতিকে আমাক দিছে কি যে p of x = দিছে কি x² + x + k দিছে এতিয়া আমাক x - 1 দিছে গতিকে লিখিম যে x - 1 = 0 বুলি যেহেতু উৎপাদক বুলি কৈছে গতিকে 0 হ'ব গতিকে x ৰ মান আমি কিমান পাই যাও x ৰ মান আমি পাই যাও 1 গতিকে লিখিম অতএব p of x x ৰ ঠাইত আমি 1 বহাম = x² মানে 1 ৰ স্কয়াৰ প্লাস x মানে কিমান 1 প্লাস k গতিকে 1 ৰ স্কয়াৰ 1 1 ৰ স্কয়াৰ 1 গতিকে প্লাস k থাকিলে গতিকে এইবিলাক 0 হৈ আছে নহয় এইবিলাক সববিলাক 0 হ'ব 0 এটা দি লবা গতিকে 1 + 1 2 হৈ যায় 2 + k = 0 গতিকে k = -2 এইফালে +2 আছে এইফালে আহিলে -2 গতিকে k ৰ মান পাই গলে -2 গতিকে কিয় মই এক্সট্ৰাকে 0 দিলো তোমালোকে হয়তো ভাবি আছে কিছুমানে গতিকে মই এতিয়া লৈকে একো নকওঁ এতিয়া মই যেহেতু আৰম্ভণিৰ পৰা কোৱা নাই গতিকে 3 2 নম্বৰটো এতিয়া কৈ যাওঁ গতিকে ইয়াৰ এনসারটো ইমানখিনি যেহেতু 0 বুলি কৈছে সেইকাৰণে সমান 0 লিখিলো এইটোই কথা গতিকে k ৰ মান পালে আমি -2 গতিকে এতিয়া মই তোমালোকক 2 নম্বৰটো কৰাই দিও গতিকে 3 ৰ এতিয়া 2 নম্বৰটো কৰিম
3 2 নম্বৰ দিছে আমাক এইটো গতিকে মই যে পি অফ এক্স ইকুৱেল টু 0 লিখিছোঁ বহুতে ভাবি আছা তোমালোকে এতিয়া ভালকৈ ভাবি লোৱা যে এক নম্বৰটো মই অকণমান কমকৈ কৈছোঁ বহুতে বুজি পোৱা নাই এতিয়া আকৌ বেছিকৈ কৈ আছোঁ আমাক দি আছে পি অফ এক্স মানে বেছিকৈ ভালকৈ বুজাই দিম 2x² দিয়া আছে প্লাছ kx প্লাছ √2 দিয়া আছে গতিকে আমাক দিয়া আছে x - 1টো উৎপাদক হয় বুলি গতিকে কি হ'ব x - 1 = 0 হ'ব উৎপাদক হ'লে কি ভাগশেষ 0 পাওঁ আমি জানো ভাগশেষ মানে পি অফ এক্স ওলাই লাষ্টত 0 পাওঁ গতিকে তাৰ মানে কি x ৰ মান আমি কিমান পালোঁ x ৰ মান এইফালে আছে -1 এইফালে আহিলে +1 অৰ্থাৎ এই x ৰ মান আমি +1 ল'ব লাগিব গতিকে অতএব পি অফ এক্স = কিমান হৈ যাব পি অফ এক্স = আমি কি ভাগশেষটো পাই যাওঁ গতিকে ভাগশেষটো কি কৈছে উৎপাদক হয় যদি 0 পাই যাম ঠিক আছে গতিকে পি অফ এক্সৰ ঠাইত কি বহাব পাৰে এইটো গতিকে 2x² প্লাছ kx প্লাছ √2 = 0 গতিকে x ৰ মান কিমান পাইছোঁ 1 পাইছোঁ বহাই দিয়া গতিকে 2x² প্লাছ x ৰ মান বহাই দিম 2 × x ৰ মান কিমান 1 1ৰ স্কুৱাৰ প্লাছ k × 1 প্লাছ √2 = 0 গতিকে লিখিবা যে পি অফ 1 বুলি দিবা কিয়নো পিৰ মান আমি 1 বহাইছোঁ গতিকে 1ৰ স্কুৱাৰ 1 1 × 2 2 হৈ যায় প্লাছ 1 × k হৈ যায় প্লাছ √2 থাকিলে = 0 এতিয়া k ৰ মান লাগে গতিকে এইফালে আমি k প্লাছ √2টো ৰাখি দিলোঁ এইফালে প্লাছটো আছে এইফালে আহিলে -2 হ'লে আকৌ k ৰ মান লাগে গতিকে এইটো ৰাখি দিলোঁ এইফালে হ'ল -2 এইফালে আছে প্লাছ √2 এইফালে আহিলে -√2 হৈ গ'ল ঠিক আছে গতিকে এইখিনি আনসাৰ ৰাখি দিব পাৰা যেহেতু তোমালোকৰ MCQ টাইপৰ কোৱেশ্চন আহে গতিকে এইটো আনসাৰ নাথাকি তোমালোকৰ এনেকুৱা থাকিব পাৰে গতিকে k ৰ মানটো হ'ব এই -টো কমন ল'ব পাৰে গতিকে -টো কমন ল'ব পাৰি গতিকে -টো কমন ল'লে কি হ'ব দুইটা আগফালে আহিব দুইটা আগফালে আহিলে প্লাছ √2 আহিলে তোমালোকে কৰি চাও মাইনাছ প্লাছে মাইনাছ -2 মাইনাছ প্লাছে মাইনাছ -√2 এইটোৱে পাই যাওঁ আনসাৰ গতিকে এইটো আনসাৰ দেখিব -টো বাহিৰত ৰাখিব 2 + √2 MCQ আহিলে এইটো থাকিব অপশ্যনত এইটো নাথাকিব এইটো থাকিব গতিকে k ৰ মান পালে এইটো গতিকে তলত লিখিব পৰা যাতে k ৰ মান = -2 + √2 এইখিনি হৈ যাব উত্তৰ समझ में आया आपको k ৰ মান ওলাব গৈছে k ৰ মান ওলালো 2 নম্বৰটো কৰিলে এতিয়া 3 নম্বৰটো কৰিম এতিয়া আমাক 3 নম্বৰটো দিছে 3ৰ আমি 3 নম্বৰটো কৰিম দিছে p of x = kx² - √x + 1 গতিকে আমাৰ x = কিমান হ'ব -1 আছে গতিকে এইফালে আহিলে +1 হ'ব ওলটি যাব গতিকে লিখিম যাতে p of x = 0 হ'ব যেহেতু ভাগশেষ উপপাদ্য এইটো কৈছে গতিকে তাৰ মানে কি যে p of 1 = 0 হ'ব কাৰণ x - 1 = 0 যদি হয় x - 1 যদি 0 হয় গতিকে x = আমি কিমান পাই যাওঁ x ৰ মান আমি 1 পাই যাম গতিকে 1 বহাই দিম এতিয়া p of x কিমান আছে এইটো k² প্লাছ √2 মই বেলেগ ধৰণে কৰি আছোঁ তোমালোকে যিটো পছন্দ সেইটো মতে কৰিব পাৰা গতিকে √2 x ৰ মান কিমান x ৰ মান হৈছে 1 গতিকে ইনটু 1 বহাই দিম +1 গতিকে এইটো মই x ৰ মান বহাই দিয়া নাই গতিকে 1ৰ স্কুৱাৰ হ'ব ইয়াত x বহাই দিছোঁ 1 x ৰ ঠাইত 1 বহাবা গতিকে x 1ৰ স্কুৱাৰ 1 হৈ যায় 1 × k গতিকে k পাই যাওঁ মাইনাছ √2 × 1 গতিকে √2 পাই যাওঁ +1 গতিকে এতিয়া কি পাওঁ k ৰ মান লাগে গতিকে এইফালে 0 আছে নহয় 0 দিব লাগিব এইটো চোৱা 0 আহি আছে গতিকে k ৰ মানটো লাগে k + 1 -√2 আমি এইফালে দি দিওঁ +√2 হৈ যাব k ৰ মান লাগে গতিকে অকলে ৰাখিম এইফালে √2 আছে এইফালে +1 আছে এইফালে আহিলে -1 √2 - 1 পাই যাম আমি ইয়াৰ উত্তৰটো গতিকে k ৰ মান পাম আমি √2 - 1 তোমালোকে ক্লাছ লিখিব পাৰা যাতে k ৰ মান = √2 - 1 ইয়াতে আনসাৰ ৰাখিব পাৰা ইয়াতে আনসাৰ ৰাখিব পাৰা যেহেতু আমাৰ k ৰ মান ওলাব গৈছে k ৰ মান নিৰ্ণয় কৰিলোঁ 3 নম্বৰটো কৰিলোঁ এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো আমাক একে ধৰণে কৰিব লাগিব 4 নম্বৰ দিছে আমাক 3ৰ 4 p of x এইটো দিছে গতিকে p of x গতিকে গিভেন বুলি দিব পাৰা যে গিভেন বা দিয়া আছে এইটো দিয়া আছে গতিকে kx² - 3x + k গতিকে x = কিমান পাম x = 1 পাম ঠিক আছে গতিকে p of x = 0 পাম আমি ভাগশেষ 0 পাম কিয়নো উৎপাদক বুলি কথাটো উল্লেখ কৰিছে গতিকে 0 পাম আমি
গতিকে পি অফ এক্স কিমান আছে গতিকে পি ঠাইত আমি এক্সৰ ঠাইত আমি 1 বহাম গতিকে 1 = 0 গতিকে পি অফ এক্স কিমান পি অফ 1 মানে এইটো আছে গতিকে কে এক্সৰ ঠাইত আমি 1 বহাম 1ৰ স্কয়াৰ মাইনাছ 3 ইনটু এক্স আছে এক্সৰ ঠাইত হৈছে 1 1 আছে স্কয়াৰ নাই প্লাছ কে গতিকে কে ইনটু 1 1ৰ স্কয়াৰ 1 হৈ যায় 1 ইনটু কে হৈ যায় মাইনাছ 3 ইনটু 1 3 প্লাছ কে = 0টো দিবলৈ নাপাহৰিবা আকৌ গতিকে এটাকে দুটাকে 2কে মাইনাছ 3 = 0 গতিকে 2k = মাইনাছ 3 ইফালে আছে এইফালে আহিলে প্লাছ 3 হৈ যাব গতিকে কে ৰ মান লাগে k = 3 এইফালে পূৰণ হৈ আছে দুইটা ইফালে আহিলে হৰণ হ'ব অৰ্থাৎ 3/2 পাই যাম আমি কে ৰ মানটো এইটো হৈ যাব উত্তৰটো বুজি পাইছানে 4 নম্বৰ প্ৰশ্নবিলাক দিছে যে উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিব দিছে 4ৰ আমি 1 নম্বৰৰ পৰা সমাধান কৰিম সো উৎপাদক বিশ্লেষণ কৰা একেবাৰে সহজ একেবাৰে মই ধুনীয়াভাৱে কৰাই দিম তোমালোকক হা তোমালোকে ভিডিওটো এতিয়ালৈকে যদিও লাইক কৰা নাই লাইক কৰিবা 1 নম্বৰটো দিছে এইটো 12x² - 7x + 1 দিছে উৎপাদক বিশ্লেষণ কৰাৰ কাৰণে কি কৰিব লাগে এই যে লাষ্টৰ সংখ্যা থাকিব আৰু প্ৰথম সংখ্যাটো থাকিব এটা এই দুটাক আমাক কি কৰিব লাগে পূৰণ কৰিব লাগে তে 12 পূৰণ 1 কৰিম 12 পূৰণ 1 কৰিলে আমি 12 পাই যাওঁ এতিয়া এই যেটো 12 আছে এই 12ৰ উৎপাদক আমি উলাব লাগিব অৰ্থাৎ 12 পূৰণ 1 টো হৈছে 12ৰ উৎপাদক 3 পূৰণ 4 ও কি 12ৰ উৎপাদক 3 পূৰণ 4 কৰিলে আমি 12 পাওঁ গতিকে 3 আৰু 4 আমি 12ৰ উৎপাদক বুলি কম সো গতিকে আমাক এই যি উৎপাদক দুটা পাম উৎপাদক দুটা প্লাস বা মাইনাস কৰি আমি মাজৰ সংখ্যাটো পাব লাগিব সো যদি 12 যদি 12 যোগ 1 কৰো 13 পাওঁ 12 যোগ -1 যদি কৰো আমি 11 পাওঁ গতিকে 7 টো নাপাওঁ আমাক 7 টো লাগে সো গতিকে আমি এইটো যদি কৰো 3 যোগ 4 যদি কৰো আমি 7 টো পাই যাওঁ গতিকে এইটো কৰিম এই কাৰণে কিয়নো 3 পূৰণ 4 কৰিলে 12 হয় গতিকে এই দুটা প্লাস মাইনাস কৰিলে আমি মাজৰটো পাওঁ গতিকে এইটো কৰিম গতিকে 12x² মাইনাস এটা আছে গতিকে মাইনাসত লিখিম দুটাই 3x - 4x গতিকে 3x - 4x কৰিলে কিমান হৈ যায় -7x হৈ যায় গতিকে পাই গলো +1 টো থাকিলে +1 টো আমি দি দিম ঠিক আছে এতিয়া কমন যাব ইয়াত x আছে ইয়াত x আছে x কমন লম ইয়াত 12 আছে ইয়াত 3 আছে গতিকে 3 কি 12ৰ উৎপাদক হয় গতিকে 3 টো কমন লব পাৰিম গতিকে 3 পূৰণ 4 কৰিলে 12 হৈ যায় x লৈছো আৰু এটা x² আছে গতিকে x দি দিও তেনেহলে 3 পূৰণ 4 12 x পূৰণ x x² ওপৰটো পাই যাওঁ গতিকে ওপৰটো লক্ষ্য ৰাখিবা যে আমি নিচৰটো কৰি ওপৰটো পাই আছো না নাই ইয়াত মাইনাস আছে মাইনাস দিম এতিয়া 3x ইয়াত আছে 3x গতিকে ইয়াত কি থাকিলে অকল 1 থাকিব 1 থাকিলে এতিয়া এইটো যেটো মাইনাস দেখা পাইছা এইটো ইয়াত প্লাস থাকিলে আমি ইয়াত প্লাস দিম ইয়াত মাইনাস থাকিলে মাইনাস দিম গতিকে ইয়াত মাইনাস আছে মাইনাস দিম ঠিক আছে এতিয়া 4x + 1 ইয়াত একো কমন আছে জানি কমন যদি একো না থাকে আমি 1 লৈ লম 1 লৈ আমি 4x লিখি দিম -1 লিখি দিম ইয়াত +1 আছে ইয়াত -1 কিয় দিলো কিয়নো তোমালোকক এইটো কৰি পেলাই ওপৰটো পাব লাগিব গতিকে 1 * 1 1 হৈ যায় এইটো মাইনাস আৰু এইটো মাইনাস কি হৈ যাব প্লাস হৈ যাব +1 সেই কাৰণে আমি এইটোত মাইনাস দি দিলো বুজি পাইছা নে এতিয়া আমি ইয়াত 4x - 1 আছে ইয়াত 4x - 1 আছে আমি কমন লব পাৰি গতিকে কমন ললে আমি 4x - 1 কমন ললো কি থাকিলে অকল 3x - 1 3x - 1 টো থাকিলে গতিকে এইখিনি হল আমাৰ উৎপাদক বিশ্লেষণ কৰা দুটা উৎপাদক পাই গলো এইখিনি হল আমাৰ এনসার মই আশা কৰিছো তোমালোকে ধুনীয়াভাৱে অংকটো বুজি পাইছা এতিয়া আমি 4 2 নম্বৰটো কৰিম 4 2 নম্বৰটো দিছে তোমালোকে চোৱা 2x² + 7x + 3 2x² + 7x + 3 এইটো দিছে আমাক 4 2 নম্বৰটো গতিকে এইটো আমি ধুনীয়াভাৱে সলিউশন কৰিম আৰু ফার্স্ট কাম কি 2 আৰু 3 পূৰণ কৰিম 2 আৰু 3 পূৰণ কৰিলে কিমান হৈ যায় 6 হৈ যায় এতিয়া এই দুটা প্লাস মাইনাস কৰি আমাক মাজৰ সংখ্যাটো পাব লাগিব অৰ্থাৎ 7 টা পাব লাগিব গতিকে 2 যোগ 3 কৰিলে 5 পাওঁ 7 নাপাওঁ 6 টোৰ কাৰণে আমি কি কৰিব পাৰো 6 পূৰণ 1 কৰিলে কিমান হৈ যায় 6 পূৰণ 1 6 হৈ যায় 6 যোগ 1 কৰিলে 7 পাই যাওঁ অৰ্থাৎ এইটো কৰিম আমি ঠিক আছে গতিকে 2x² গতিকে প্লাস আছে প্লাস দুটাই কৰিম গতিকে 6x + 1x অৰ্থাৎ x 6x আৰু x কিমান হৈ যায় 7x হৈ যায় ওপৰটো পাই যাওঁ +3 থাকিলে +3 লিখিলো এতিয়া ইয়াত x আছে ইয়াত x আছে x টো কমন লওঁ আকৌ ইয়াত 2 আছে ইয়াত 6 আছে গতিকে ইয়াত 2 আছে 2 টো লৈ ললো কিয়নো 2 পূৰণ 3 কৰিলে 6 পাই যাম উৎপাদক হয় এটো গতিকে 2 লৈ ললো ইয়াত 2x কলে ইয়াত কি থাকিলে অকল x থাকিলে
2x ইনটু x x স্কয়ার পাই যাওঁ 2x স্কয়ার পাই যাওঁ প্লাস x আছে x লৈছোঁ 2 লৈছোঁ গতিকে 2 পূৰণ কি কৰিলে 6 পাম গতিকে 2 পূৰণ 3 কৰিলে আমি 6টো পাই যাম গতিকে x + 3 পাই গ'লো গতিকে এইটো চিন আমি ল'ম ইয়াত কি আছে প্লাস আছে প্লাস ল'ম এতিয়া x + 3 একো কমন নাই গতিকে একো কমন আসলে আমি 1 ল'ম কি থাকিল অকল x + 3 গতিকে আমি কি পালো x + 3 আছে গতিকে এইটো কমন লৈ লোৱা x + 3 এইটো বাৰ চিহ্নটো নিদিব অকল সমান সমান চিহ্ন দিব x + 3 আৰু 2x + 3 2x + 1 এইটো হৈ গ'ল আমাৰ উৎপাদক বিশ্লেষণ কৰা সহজ নাছিল জানো একেবাৰে অংকবিলাক সহজ হয় জাস্ট খালি এই পূৰণটো চাব লাগে আৰু কোনটোৰ লগত মিলি এইটো আমাক চাব লাগে বুজি পাইছানে বাৰু গতিকে 4ৰ 2 নম্বৰটো দিছে 3 নম্বৰটো 2 কৰিলো 3 6x² + 5x - 6 দিয়া আছে সেটা আমি কি কৰিম উৎপাদক বিশ্লেষণ 6 আৰু 6 কৰিম ঠিক আছে 6 পূৰণ 6 কৰিলে আমি 36 পাই যাওঁ গতিকে আমাক 5 লাগে গতিকে 5 ৰ কাৰণে আমি কি কৰিব পাৰো 6 + 6 কৰিলে 12 হয় 6 ৰ পৰা 6 গলে 16 হয় গতিকে 5 পাবলৈ হলে আমি 9 পূৰণ 4 9 * 36 হৈ যায় ঠিক আছে 4 9 * 36 গতিকে 9 ৰ পৰা 4 গলে 5 পাই যাওঁ অৰ্থাৎ এইটো কৰিব পাৰি গতিকে 6x² গতিকে 9 ৰ পৰা 5 গলে গতিকে +5 আমাক লাগে গতিকে ডাঙৰটোৰ সন্মুখত প্লাস দিম গতিকে +9x দিম -4x দিম গতিকে 9x 4x ৰ পৰা সৰি +9x ৰ পৰা 4x গলে 5x পাই যাওঁ আৰু -6 তো -6 দিমে এতিয়া ইয়াতে x আছে ইয়াতে x আছে x টো লৈ লওঁ 6 আছে ইয়াতে আছে 9 গতিকে কি ইয়াৰ সাধাৰণ উৎপাদক কি আছে ইয়াৰ 2 আছে ইয়াৰ 2 আছে বা ইয়াৰ 3 ইয়াৰ 2 নাই ইয়াৰ 3 আছে ইয়াৰ 3 আছে 3 ৰ ঘৰত 6 আহে আৰু 3 ৰ ঘৰত 9 আহে গতিকে 3 এটা আমি কমন ল'ব পাৰিম 3 কমন ল'লে 3 2 * 6 প্লাস দিম 3 3 * 9 গতিকে 3 দিব পাৰিলো গতিকে x² আছিল ইয়াত এটা x আছে গতিকে ইয়াত এটা x একটা দিব লাগিব তেতিয়া হলে 2 পূৰণ 3 6 x x² 6x² হৈ যায় আৰু 3 পূৰণ 3 9 * x 9x এতিয়া এইটো যেটো থাকিব সেকেন্ড সিম্বলটো আমি ইয়াত বহাব লাগিব -2 এটা 4x - 6 কি কমন আছে ইয়াত ইয়াকো 2 দি ভাগ যায় ইয়াকো 2 দি ভাগ যায় গতিকে 2 দিব পাৰি 2 দি দিলে 2 2 * 4 x টো থাকিলে বাস এতিয়া ইয়াত আছে মাইনাস গতিকে ইয়াত যদি আমি মাইনাস দি দিও আমি প্লাস পাই যাম যদি উপৰটো চাব যাও 2 পূৰণ 3 কৰিলে আমি 6 পাই যাম যদি মাইনাস দিব নোৱাৰো কিয়নো ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস 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 পূৰণ হয় কি হ'ব প্লাস হ'ব গতিকে উপৰত প্লাস নাই মাইনাসে আছে গতিকে আমি প্লাস দিব লাগিব তেতিয়া আমি মাইনাস প্লাসে মাইনাস পাম 2 পূৰণ 3 6 পাম -6 টো পাই যাম সো গতিকে ইয়াত 2x + 3 ইয়াত 2x + 3 আছে গতিকে এটি কমন লম 2x + 3 আৰু কি থাকে এইফালে 2x - 2 গতিকে এইটো হৈ যাব आंसर সৰি 3x - 2 টো আমি এক্সট্ৰাকে লিখিম 2x + 3 টো আমি এবাৰ লিখিম কমন নকয় তোমালোকে লিখিব পাৰা যে এবাৰ লিখিম দুটা আছে এবাৰ লিখিম এনেকুৱা ঠিক আছে 3 টো উত্তৰ এইখিনি এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰ দিছে আমাক 3x² - x - 4 দিছে গতিকে আমি ফার্স্ট কাম কি 3 পূৰণ 4 কৰিম 3 পূৰণ 4 কৰিলে 3 4 * 12 গতিকে কি কৰিলে আমি এই x পাওঁ x মানে আগফালে সহগ কিমান আছে আগফালে একোনে 1 আছে গতিকে 1 পাব লাগিব গতিকে 3 ৰ পৰা 4 বিয়োগ কৰিলে আমি 1 পাম গতিকে নিশ্চয়কৈ এইটো দিব পাৰি আমি গতিকে 3x² মাইনাস যদি মাইনাস আমাক লাগে -1 লাগে -x লাগে গতিকে আমি ডাঙৰটোৰ সন্মুখত মাইনাস দিম গতিকে -4x - 3x যদি কৰো 4x ৰ পৰা 3x গলে কিমান হৈ যায় 1x পাই যাও -4 থাকিলে এতিয়া ইয়াত কি কমন যায় ইয়াত x আছে ইয়াত x আছে গতিকে x টো কমন লোৱা আৰু কমন নাই ঠিক আছে সো গতিকে 3 থাকিলে আৰু এটা x বাহিৰত লৈছে এটা x ভিতৰত থাকিব দুটা x আছিল মাইনাস দিলু ইয়াত x টো আছিল x টো আমি কমন লৈছো 4 থাকিলে অকল 4 দিলু ইয়াত এইটো সেকেন্ড মাইনাস চাব লাগে ফার্স্ট সেকেন্ড মাইনাস প্লাস চাব লাগে ইয়াত মাইনাস আছে গতিকে মাইনাস দিম এতিয়া ইয়াত কমন যায় নেকি কমন না যায় গতিকে কমন নগলে আমি 1 দিম 1 দিলে কি থাকে অকল 3x - 4 থাকে গতিকে ইয়াত মাইনাস আছে ইয়াত আমি মাইনাস দিব নোৱাৰি কাৰণ প্লাস দিব লাগিব কাৰণ সন্মুখত মাইনাস আছে মাইনাস প্লাসে হে মাইনাস হ'ব গতিকে এই কাৰণে আমি ইয়াত প্লাস দিলু গতিকে আমি কমন ল'ব পাৰো 3x - 4 ইয়াত অকমান মিস্টেক হল নেকি আকৌ ইয়াত মাইনাস আহিছে জানো চাও কি হল 3x² 3 x কমন লৈছো 3 * x ঠিক আছে মাইনাস তাৰ পিছত সৰি ইয়াত প্লাস হ'ব নহয় কাৰণ 3 ৰ পৰা এতিয়া কিমান হৈছে -4x - 3x 7x হৈছে গতিকে এইটো প্লাস হ'ব
এইটো প্লাস দিলেহে -4x পৰা -3x গ'লে -x থাকে গতিকে আমি এইটো লাইন আৰু কৰি দিওঁ দেখিছে চিনৰ খেলি মেলি হ'লে কিন্তু অংকটো নিমিলিব গতিকে ইয়াতে x আছে ইয়াতে x আছে x কমন লম 3 * x থাকিলে 3 * 3x হৈ যাব 3x² মাইনাস আছে মাইনাস দিম গতিকে x লৈছো 4 থাকিলে অকল 4 থাকিলে ইয়াত প্লাস আছে প্লাস দিম গতিকে একো কমন নাই গতিকে 1 কমন 1 লৈ লম গতিকে 3x - 4 হ'ব 3x - 4 হ'ব কিয়নো ইয়াত আছে প্লাস প্লাস মাইনাসে মাইনাসে পাই যাম গতিকে এইটো পাই যাম গতিকে ইয়াতো 3x - 4 ইয়াতো 3x - 4 গতিকে কমন ল'ব পাৰি 3x - 4 কমন হৈ গ'ল কি থাকিলে x + 1 থাকিলে x + 1 এইটো বাদ দিয়া তোমালোকে চোৱা x + 1 থাকে সেইকাৰণে x + 1 টো আমি লিখো এনেকে এইটো হৈ যাব এনসারটো বুজি পাইছানে এইটোৰ এনসার তোমালোকৰ উত্তৰ মানে তোমালোকে চোৱা 4টো প্ৰথমত x + 1 টো দিছে তাৰ পিছত 3x - 4 টো দিছে 3x - 4 টো পিছত দিছে উত্তৰ মালাত কিন্তু ইয়াত মই 3x - 4 টো আগত দিছো গতিকে এনেকৈ দিলেও নো প্ৰবলেম কিয়নো এইটো পূৰণ হৈ আছে পূৰণে কি আমি জানো কমিউটেটিভ প্ৰপাৰ্টি মানে তোমালোকৰ যেটো ক্ৰম বিনিময় বিধি থাকে তোমালোকে ক্লাস 7 8 পাইছিলা ক্ৰম বিনিময় বিধি এই ক্ৰম বিনিময় বিধি মানি চলে কাৰণে আমি উল্টা পাল্টা কৰি লিখিলে নো প্ৰবলেম গতিকে অনুসৰণ ইয়াত যদি দি আছে এইটো হ'ব এনেকৈ লিখিলে হ'ব ঠিক আছে এইটো লাগো কনফিউজন ক্ৰিয়েট নকৰিবা এতিয়া 5 নম্বৰ কৰিম 4 ৰ 5 দিছে 2x² + x - 45 দিছে বাপৰে 45 গতিকে 45 2 * 45 কৰিম গতিকে 2 * 45 2 * 45 কৰিলে 90 হয় গতিকে কি কৰিলে আমি 90 পাই যাও x পাব লাগে অৰ্থাৎ 1 পাব লাগে গতিকে 9 * 10 কৰিলে 9 10 * 90 গতিকে 10 ৰ পৰা 9 গ'লে কিমান পাই যাম 1 পাই যাও গতিকে এইটো আমি কৰিব পাৰো গতিকে 2x² যদি প্লাসত লাগে আনসারটো গতি ডাঙৰটো আমি প্লাসত আহিম গতিকে 10x - 9x কৰিম 10x ৰ পৰা 9x গ'লে +1x পাই যাও -45 আছে -45 দিলো নট এ প্ৰবলেম এতিয়া ইয়াতে x আছে x কমন লও ইয়াতে x আছে কমন ললো ইয়াত 2 আছে ইয়াত 2 5 * 10 গতিকে 2 কমন লব পাৰো গতিকে কি থাকিলে অকল x থাকিলে গতিকে 2x * x 2x² পাই যাও এটা প্লাস আছে প্লাস দিম গতিকে ইয়াত x আমি কমন লৈছো বাহিৰত লৈছো ইয়াত আছে 10 আমি অলৰেডি 2 লৈছো গতিকে আমি যদি ইয়াত 5 দিও 2 * 5 10 আৰু x এটা থাকিলে গতিকে 10x পাই যাও গতিকে সেকেন্ড চিহ্নটো চাব লাগে সেকেন্ড চিহ্নটো মাইনাস আছে গতিকে মাইনাস দিম এতিয়া ইয়াত আছে 9 ইয়াত আছে 45 গতিকে 5 9 * 45 নিশ্চয়কৈ আমি 9 কমন লব পাৰিম গতিকে 9 কমন ললে আমাৰ কিমান থাকে 9 কমন ললে x থাকে আৰু এইফালে যেহেতু মাইনাস আছে ইয়াত আছে মাইনাস 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 কিমান হৈ যাব প্লাস হৈ যাব গতিকে আমি প্লাস দিব লাগিব গতিকে প্লাস মাইনাসে মাইনাস পাম এতিয়া 5 9 * 45 গতিকে 5 দিম 9 * 5 কৰা 45 পাবা বাস ওপৰটো পাওনে আমাক এইটো চেক কৰিব লাগে গতিকে আমি x + 5 x + 5 দুটাতে আছে কমন লৈ লও x + 5 কমন হল কি থাকিল অকল 2x - 9 গতিকে 2x - 9 এইটো হল আমাৰ উত্তৰটো ঠিক আছে 5 নম্বৰটো এইখিনি এতিয়া 6 নম্বৰটো কৰিম 6 নম্বৰটো দিছে আমাক যে y² + 18y + 65 দিয়া আছে গতিকে 65 এইফালে y আগফালে একোটা মানে 1 আছে সহক 1 আছে গতিকে 1 * 65 কৰিম গতিকে 65 পাই যাও ঠিক আছে গতিকে 65 যদি আমি পাই যাও আমি কি এনেকুৱা বস্তু কৰিলে 18 টো পাই যাম গতিকে আমি যদি 18 যেহেতু আছে গতিকে আমি 20 21 লৈ লও 11 পূৰণ 5 পূৰণ 10 50 গতিকে 5 15 5 5 11 55 5 12 5 13 65 হৈ যায় ন 5 13 65 হৈ যায় গতিকে 13 ৰ পৰা 5 গলে বা 13 আৰু 5 যোগ কৰিলে 18 ঠিক আছে এই দুটা যোগ কৰিলে আমি 18 পাই যাও আৰু এই দুটা পূৰণ কৰিলে 65 পাই যাম গতিকে এইটোই কৰিম গতিকে y² + 13x কৰো 13 সৰি y আছে নহয় y দিব লাগিব x থাকিলে x দিলে হয় y আছে y দিম গতিকে 13y + 5y কৰিম কইলে আমি 13y আৰু 5y 18y পাই যাও ঠিক আছে তাৰ পিছত 65 আছে 65 দিলো এতিয়া গতিকে ইয়াতো আছে y ইয়াতো আছে y টো কমন লও ইয়াত y কমন ললে অকল y থাকিলে প্লাস এইটো y টো আমি কমন লৈছো অকল কি থাকিল 13 থাকিলে গতিকে ইয়াত কি আছে প্লাস আছে প্লাস দিম ইয়াতো 5 আছে ইয়াত 5 ৰ কি আছে এইটো মাল্টিপল 5 ৰ মাল্টিপল হয় 5 ৰ গুণিতক হয় গতিকে 5 আমাৰ নিশ্চয় কমন লব পাৰি 5 কমন ললে y থাকিব যোগ 5 13 65 হৈ যাব গতিকে 13 হৈ যাব y + 13 টো কমন থাকিলে গতিকে y + 13 টো এটা উৎপাদক হলো আনটো উৎপাদক হলো y + 5 y + 5 y + 5 ঠিক আছে এইখিনি হৈ গল আমাৰ 6 নম্বৰটো উত্তৰ মই আশা কৰিছো তোমালোকে ধুনীয়াভাৱে বুজি পাইছা নে কমেন্ট কৰা এতিয়া আৰু লাইক কৰিবা ভিডিওটো
সাত নম্বৰ দিছে যে পি স্কুৱাৰ প্লাছ 14p প্লাছ 13 দিছে। চ' গতিকে আমি ইয়াৰ আগফালে সহক একো নাই, 1 আছে, 1 ইনটু 13 কৰিম। গতিকে 1 × 3 13 গুণ 13 পাই যাওঁ। গতিকে 13 আৰু একটা আমি যোগ কৰিলে আমি 14 পাই যাওঁ। গতিকে এইটোৱেই কৰিম। গতিকে পি স্কুৱাৰ প্লাছ আমি 13 পি আছে, পি দিম, প্লাছ 1 আছে, 1 মানে এটা y, আগফালে একো নাই, 1 আছে, গতিকে এটা পি দিম, y নহয় পি দিম, প্লাছ 13 আছে। গতিকে 13p আৰু 1p 14p পাই যাওঁ। এতিয়া ইয়াতো পি আছে, ইয়াতো পি আছে, পিটো কমন লৈ লওঁ। অকল কি থাকিলে? পি থাকিলে। ইয়াত পি কমন লৈছে, অকল কি থাকিলে? 13 থাকিলে, 13 দিলোঁ, প্লাছ আছে, প্লাছ দিম। ইয়াত একো কমন নাই, গতিকে 1 দিম। গতিকে পি থাকিব, পি ইনটু 1 পি প্লাছ 1 ইনটু 13 দিব পাৰি, 1 ইনটু 13 13 পাই যাওঁ। গতিকে ইয়াত থাকিলে পি প্লাছ 13 কমন থাকিলে, পি প্লাছ 13 কমন থাকিলে, আৰু কি থাকিলে এইফালে? পি প্লাছ 1, পি প্লাছ 1। গতিকে এইটো হৈ যাব আমাৰ উত্তৰ। বুজি পাইছানে? 4 আৰু 8 নম্বৰটো কৰিম। 4 আৰু 8 নম্বৰ দিছে আমাক যে -18 প্লাছ 11x মাইনাছ x স্কুৱাৰ দিছে। গতিকে আমি কি কৰিম? 18x দিছে, গতিকে 18 ইয়াৰ সন্মুখত কি আছে? 18 আছে, ইয়াৰ সন্মুখত একো নাই, 1 আছে, গতিকে 18 ইনটু 1 কৰিম, 18 ইনটু 1 কৰিম। 18 ইনটু 1 কৰিলে কিমান হৈ যায়? 18 হৈ যায়। গতিকে কি প্লাছ মাইনাছ কৰিলে আমি 11 পাম। গতিকে আমি যদি 9 পূৰণ 2 কৰোঁ, আমি কিমান পাই যাওঁ? 18 পাই যাওঁ। গতিকে 9 পূৰণ 2 আমি প্লাছ মাইনাছ কৰিলে আমি নিশ্চয়কৈ 18টো পাই যাম। ঠিক আছে, দেখা গৈছে। গতিকে 9 যোগ 2 কৰিলে আমি 11 পাই যাওঁ। গতিকে এইটোৱে কৰিম। গতিকে 18 আছে, 18 লিখিব দিয়া। গতিকে 11x আছে, 11x আমি নিলিখি কি লিখিম? 9x প্লাছ 2x লিখিম, মাইনাছ x স্কুৱাৰ। গতিকে এইটো আগৰবিলাকত x স্কুৱাৰ আগত আছিলে, এইবাৰ x স্কুৱাৰ পিছত আছে, একো নাই, একে নিয়মে হ'ব। হ'ল 9x প্লাছ 2x 11x পাই যাওঁ। গতিকে কমন ল'ম, ইয়াততো 9 আছে, 9 আৰু এইটো কি? গুণিতক হয়, গতিকে 9 কমন যাব। গতিকে 9 কমন ল'লে কিমান হৈ যাব? গতিকে মাইনাছ এটা সন্মুখত আছে, গতিকে আমি এটা আগফালে -2 কমন লৈ লওঁ। ঠিক আছে, গতিকে -9 ইনটু 2 কৰিলে আমি 18 পাই যাওঁ। ঠিক আছে, ইয়াত আছে প্লাছ, গতিকে ইয়াত আমি মাইনাছ দিব লাগিব, কাৰণ মাইনাছ মাইনাছে প্লাছ হৈ যাব। 9 পূৰণ 1 9 হৈ যাব, গতিকে x এটা এক্সট্ৰা আছে, গতিকে x আমি এটা এক্সট্ৰা দি ল'ম। তাৰপিছত প্লাছ আছে, প্লাছ দি দিম। এতিয়া ইয়াত কি কমন আছে? ইয়াতে x আছে, ইয়াতে x আছে, গতিকে x কমন ল'ম। x কমন ল'লে কি থাকিব? অকল 2 থাকিব, আৰু ইয়াত আছে মাইনাছ, গতিকে মাইনাছে আহিব। গতিকে x কমন লৈছে, অকল x থাকিলে। ঠিক আছে, গতিকে কি পালোঁ আমি? এটা 2 - x পালোঁ, এটা 2 - x, আন এটা পালোঁ আমি x প্লাছ 9, x - 9, যিহেতু সন্মুখত মাইনাছ আছে, গতিকে -9। তোমালোকে এইটো এনচাৰ এনেকৈ কৰিব পাৰা, যিহেতু -9 প্লাছ x এনেকৈ দিব পাৰা, কিন্তু -9টো লিখিলে বেয়া দেখা যায়, গতিকে সেইকাৰণে আমি xটো আগত লিখিলোঁ। সেইকাৰণে xটো আগত লিখিলোঁ, -9টো পিছত লিখিলোঁ। গতিকে এইখিনি হৈ যাব উত্তৰ। চ' পুৰণা ক্ৰম বিনিময় বিধি মানি চলে তোমালোকে এইটো আগত লিখিব পাৰা, যে x - 9 আৰু 2 - x এইটোও কৰিব পাৰা। তোমালোকৰ উত্তৰমূলত এনেকৈ এনচাৰটো দিয়া আছে। 4 আৰু 8 নম্বৰটো মই তোমালোকক দেখাই দিওঁ। এইটো চাই, 4 আৰু 8 নম্বৰটো এইটো, x - 9 2 - x, x - 9 2 - x, গতিকে এইটো হৈ যাব উত্তৰ। ইয়ালৈকে উত্তৰ ৰাখিলে হ'ব, ইয়ালৈকে উত্তৰ ৰাখিলে হ'ব, নট এ প্ৰব্লেম। জাষ্ট খালি ওলোটাই দিছোঁ, ক্ৰমটো বিনিময় কৰি দিছোঁ। বুজি পাইছানে? এইটো হ'ল 4 আৰু 8 নম্বৰটোৰ উত্তৰ। এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে। গতিকে 9 নম্বৰ প্ৰশ্ন দিছে যে 8a স্কুৱাৰ মাইনাছ 22ab প্লাছ 15b স্কুৱাৰ দি আছে। গতিকে আমি 8 আৰু ইয়াৰ সন্মুখত কি আছে? 15 আছে, গতিকে 8 আৰু 15 পূৰণ কৰিম। 8 পূৰণ 15 কৰিলে 5 × 8 = 40, 40-ৰ 0 হাত থাকে 4, 8 × 8 8 আৰু 4 12, গতিকে 120 পাই যাওঁ। গতিকে কি প্লাছ মাইনাছ কৰিলে আমি 120 পাম? গতিকে 15 যোগ কৰিলে আমি 22 পাওঁ জানো? 15 আৰু 8 যোগ কৰিলে 23 পাই যাওঁ, গতিকে 22 নাপাওঁ। গতিকে এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব, প্লাছ মাইনাছ কৰিব লাগিব, যাতে আমি 22টো পাই যাওঁ। 8টো ইমান দেৰি দেখাই যোৱা নাই, গতিকে 8 পূৰণ 15 কৰিলে আমি 120 পাই যাওঁ। ঠিক আছে, গতিকে আমি 10 পূৰণ 10 কৰিলে 100, 10 পূৰণ 12 কৰিলে 120 পাই যাওঁ, আৰু 10 যোগ 12 কৰিলে 22 পাই যাওঁ। ঠিক আছে, গতিকে এইটো ল'ব পাৰিম আমি নিশ্চয়কৈ। গতিকে 8a, গতিকে মাইনাছত আছে, গতিকে দুটাই মাইনাছত লিখিম, -12ab মাইনাছ 10ab, গতিকে -12ab মাইনাছ 10ab মাইনাছ 22ab হৈ যায়, প্লাছ 15b স্কুৱাৰটো ঠিকে থাকিব। এতিয়া ইয়াত a আছে, ইয়াতো a আছে, গতিকে এইটো কমন ল'ব পাৰি। ইয়াত
8 আছে, ইয়াত 12 আছে, গতিকে 4 কমন ল'ব পাৰি, 4 2 গুণ 8, 4 3 গুণ 12, গতিকে 4 কমন ল'ব পাৰি নিশ্চয়কৈ। গতিকে 4 2 গুণ 8 এ লৈছোঁ, অকল এটা এ থাকিলে 4 2 গুণ 8 এ, এইটো এ স্কুৱেৰ পাই যাওঁ, মাইনাছ আছে মাইনাছ দিম, 4 এ কমন লৈছোঁ, গতিকে এ গ'ল, অকল কি থাকিব বি থাকিব। এতিয়া 12, 4 পূৰণ 3 কৰিলে 4 পূৰণ 3 কৰিলে 12 পাই যাওঁ, গতিকে 3। গতিকে ছেকেণ্ড চিহ্নটো চাম, ছেকেণ্ড চিহ্নটো কি আছে, মাইনাছ আছে মাইনাছ দিম। ইয়াত আছে 10 ab, ইয়াত আছে, ইয়াতো বি আছে, ইয়াতো বি আছে, গতিকে বি নিশ্চয়কৈ কমন ল'ব পাৰিম। এতিয়া এইটো আছে 10, ইয়াত আছে 15, গতিকে এইবিলাক কি, এইবিলাক 5ৰ গুণিত, গতিকে 5 আমি কমন ল'ব পাৰিম। গতিকে 5 কমন ল'লে 5b গ'ল, ইয়াত কি থাকিলে এ থাকিব অকল, আৰু 5 পূৰণ 2 কৰিলে আমি 10 পাম, গতিকে 2a, 5 পূৰণ 2 10, a ইনটু বি, এ বি। প্লাছ আছে, প্লাছ দিব নোৱাৰিম, কিয়নো এইটো প্লাছ পাবৰ কাৰণে ইয়াত মাইনাছ আছে যিহেতু, গতিকে ইয়াত আমি মাইনাছ দিম, গতিকে মাইনাছ মাইনাছে কিমান হৈ যাব, প্লাছ হৈ যাব, গতিকে প্লাছ পাই যাম। 5 পূৰণ 3 কৰিলে 15 পাই যাওঁ, বি অলৰেডি আছে, এটা আমি বি দিম, 15 বি স্কুৱেৰ আমি পাই যাওঁ। গতিকে ইয়াতো 2a মাইনাছ বি, ইয়াতো 2a মাইনাছ 3b, 3b কে আছে, গতিকে 2a মাইনাছ 3b লিখিলোঁ, আন এটা পালোঁ আমি কি 4a মাইনাছ 5b, 4a মাইনাছ 5b, এই দুটা আমি পালোঁ উৎপাদক। এনেকৈ আমি উৎপাদক বিশ্লেষণ কৰিব লাগে। 9 নম্বৰ কৰিলোঁ। এতিয়া 9 নম্বৰলৈ কি কৰিলোঁ,